Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰী সকল আজি তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ পৰীক্ষাত যিবোৰ দৰকাৰী লং কোৱেশ্চন আনসাৰ আছে সেইবোৰ ইয়াৰ আগতে মই পাঁচটা চেপ্টাৰৰ ডাঙৰ কোৱেশ্চনবোৰ দি দিছো তোমালোকে চাই লবা আৰম্ভ কৰিছো আজিৰ ভিডিওটো এৰপৰা চাবা মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল বেপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় আৰু এটোৰ পৰা চাবা আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ মৃত নে জীৱিত তাক ঠাৱৰ কৰিম তাৰ পিছত তুমি এইখিনিৰ পৰা চাবা পাকস্থলীত এচিডৰ ভূমিকা কি তাৰ পিছত ইয়াতে এটো প্ৰশ্ন চাবা পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন তাৰ পিছত ইয়াৰ পৰা চাবা আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ এৰে পিছত এইখিনি চোৱা নীলা জীৱনৰ পাতৰ কাণ্ডৰ কোমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাৰ মাজত কি পাৰ্থক্য আছে আৰু জলানুবেগীৰ পৰীক্ষামূলক এটা আৰ্হি প্ৰস্তুত কৰা এৰে পিছত এইখিনিৰ পৰা চাবা কিছুমান ডায়াবেটিছ ৰোগক ইনসুলিনৰ বেজি দিয়া হয় কিয় এটো চাবা আৰু আয়োডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক এটো চাবা এৰে পিছত তুমি এইখিনিৰ পৰা চাবা দ্বিখণ্ডন দ্বিবিভাজন আৰু বহুবিভাজনৰ মাজৰ কি পাৰ্থক্য আছে আৰু প্ৰজনন প্ৰক্ৰিয়াটাৰ অংশ হিচাপে ডিএনএৰ প্ৰতিলিজনীয় তাৰ পিছত ইয়াতে চাবা অযৌন প্ৰজনন প্ৰক্ৰিয়াতকৈ যৌন প্ৰজননৰ সুবিধাসমূহ কি প্ৰজনন প্ৰক্ৰিয়াই কোনো এটা প্ৰজাতিৰ আবাদীৰ স্থিতি কেনেকৈ ৰক্ষা কৰাত সহায় কৰে আৰু এটো তোমাৰ চিত্ৰ যেটো আছে সেই চিত্ৰটো আমি আগতে আলোচনা কৰিছো তোমালোকে চাই লবা তাৰ পিছত চাবা ইয়াতে ঋতুস্ৰাৱ কিয় হয় এটো চাবা মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে আৰু এটো চাবা এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি অৰিহণা যোগায় আৰু জীৱৰ জীৱনকালত আৰ্জিত চৰিত্ৰসমূহ তাৰ হতি সন্ততিলৈ কিয় বংশানুক্ৰমিক প্ৰভাৱ নঘটে আৰু ইয়াৰ পৰা চাবা কি সাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈব পদাৰ্থৰ পৰা জীৱৰ উৎপত্তি হৈছে বুলি ক'ব পাৰি আৰু কোনো এটা প্ৰজাতিৰ জীৱৰ ভিন্নতাই আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তোলে এই উক্তিৰ সৈতে একমত নে যদি হয় কিয় হয় এটো চাবা আৰু বিৱৰ্তন আৰু শ্ৰেণী বিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰৰ মাজত সম্পৰ্ক আছে হেতু চাবা আৰু ইফালে চোৱা পোহৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্ৰৱেশ কৰিছে পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আঁতৰত বেকা হ'ব আৰু ইয়াৰে পৰা 5 সেন্টিমিটাৰ দৈৰ্ঘ্য 10 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বত ৰখা হ'ল ইয়াৰ ৰশ্মিচিত্ৰ আকাৰ গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তাৰ পিছত এটো সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অৱতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ 7 সেন্টিমিটাৰ আকাৰৰ লক্ষ্যবস্তু এটা ৰখা হৈছে দাপনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন প্ৰতিবিম্ব এটা পোৱা যায় প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা তাৰ পিছৰ প্ৰশ্নটো চাবা চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয় মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে কলা দেখে কিয় ৰাতিপুৱা সূৰ্যক ৰংচোৱা দেখি কিয় ইয়াৰ পৰা চাবা পৰিবাহী ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে আৰু পাউৰুটি সেকা সজলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলীত বিশুদ্ধ ধাতুৰে গঢ়াৰ বিপৰীতে সংকৰ ধাতুৰে কিয় গঢ়া হয় তাৰ পিছত চাবা এটা বেটাৰীৰ লগত বৈদ্যুতিক সজলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি সুবিধা হয় আৰু ইয়াৰ 5 নম্বৰটো চাবা 5 ওহম 8 ওহম আৰু 12 ওহম আৰু 24 ওহম ৰোধৰ চাৰিটা কুণ্ডলী লগলগাই পাব পৰা সৰ্বোচ্চ আৰু সৰ্বনিম্ন ৰোধ গণনা কৰা আৰু ইয়াৰ পৰা চাবা এডাল তামৰ তাৰৰ ব্যাস 0.5 মিটাৰ আৰু ৰোধকতা 1.6 × 10⁻⁸ ওহম মিটাৰ 3 ওহম ৰোধ পাবৰ বাবে এই তাৰডালৰ দৈৰ্ঘ্য কিমান হ'ব লাগিব তাৰৰ ব্যাস দুগুণ কৰা হয় ৰোধৰ পৰিৱৰ্তন কিমান হ'ব আৰু 7 নম্বৰটো চাবা এডাল প্ৰদত্ত ৰোধকৰ মাজেৰে প্ৰবাহিত আইৰ মান পাৰস্পৰিক বিভৱৰ মানৰ তলত দিয়া ধৰণে এনেকৈ দিয়া আছে তো VI লেখ অংকন কৰা আৰু ৰোধকৰ মান উলিয়াব লাগে ইয়াৰ পিছত 176 ওহমৰ তিনিটা ৰোধক হলে 220 ভোল্টৰ এটাত 5 এম্পিয়াৰ প্ৰবাহ যাব 11 নম্বৰটো চোৱা প্ৰতিটো 6 ওহম ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ 9 ওহম আৰু 4 ওহম হ'ব তাৰ পিছৰটো চাবা এটো
কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব? এটা 250 ৱাটৰ টিভি সেট 1 ঘণ্টা চলিলে বা এটা 1200 ৱাটৰ ৰুটি সেকা সঁজুলি 10 মিনিটছ চলিলে। এইটো চাবা। ইয়াৰ পিছত তুমি এইখিনিৰ পৰা চাবা ঘৰুৱা বৰ্তনীত শ্ৰেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয়? বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়ামৰ তার কিয় ব্যৱহাৰ কৰা হয়? আৰু এইটো চাবা এডাল পৰিবাহী ৰোধ ইয়াৰ প্ৰস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিৱৰ্তিত হয়? এই দুটা চাবা কুণ্ডলীত প্ৰভাৱ আবিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা। ঘৰুৱা বৈদ্যুতিক বৰ্তনীত অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব পাৰি? আৰু ইয়াতে এইটো চাবা সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্ৰবাহযুক্ত সলেনয়েডৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু কেনেকৈ নিৰ্ণয় কৰিব পাৰি? বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্ৰ অংকন কৰা। ইয়াৰ মূল নীতি আৰু কাৰ্যপ্ৰণালী ব্যাখ্যা কৰা। বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ কাম কি? ইয়াৰ পিছত এইটো চাবা দুটা বৃত্তাকাৰ কুণ্ডলী এ পৰস্পৰ ওচৰা-ওচৰিকৈ ৰখা হৈছে। এ কুণ্ডলীত প্ৰভাৱ পৰিৱৰ্তন হ'লে বি কুণ্ডলীত প্ৰভাৱ আবিষ্ট হ'বনে? এইটো চাবা। তাৰপিছত ইয়াৰ এইটো চাবা ভূমি সংলগ্ন তাৰৰ কাম কি? ধাতু সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্ৰয়োজনীয়তা কি? তাৰপিছত চোৱা ভাল শক্তিৰ উৎস কি? আৰু এইটো চাবা যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম তেন্তে কোনটো কৰিবা আৰু কিয় কৰিবা? তাৰপিছত ইয়াতে চাবা জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি? আমাৰ সুবিধাৰ বাবে বায়ু আৰু জলশক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিৱৰ্তন অনা হৈছে? শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হ'ব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে? এইটো চাবা সৌৰ চোলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছে নেকি য'ত সৌৰ চোলাৰ ব্যৱহাৰৰ সীমিত? পৰিৱেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্ৰাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামৰ্শ দিবা? এইটো চাবা জীৱ অনিম্নীকৰণ পদাৰ্থই পৰিৱেশত পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা। তাৰপিছত ইয়াতে চাবা অজন স্তৰ কি আৰু ই পৰিস্থিতিতন্ত্ৰত কেনেদৰে প্ৰভাৱ পেলায়? জৈৱিক বিবৰ্ধক বুলিলে কি বুজা? পৰিস্থিতিতন্ত্ৰ ইয়াৰ বেলেগ স্তৰত প্ৰভাৱ বেলেগ বেলেগ হ'বনে? তাৰপিছত চাবা পৰিৱেশ হিতৈষী হ'বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিবা? আৰু তাৰপিছত চাবা সম্পদসমূহৰ সমভাৱে বিতৰণ হ'ব লাগে বুলি কিয় ভাবা? আমাৰ প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি কিয়ে কাম কৰি আছে? তাৰপিছত বন আৰু বন্যপ্ৰাণী কিয় সংৰক্ষণ কৰিব লাগে? ইয়াৰ পিছত তুমি অনুশীলনীৰ পৰা পৰিৱেশৰ ক্ষমতা ৰক্ষাৰ কাৰণে ঘৰখনত কেনেধৰণৰ পৰিৱৰ্তনৰ পৰামৰ্শ দিবা? এই অধ্যায়ত আমি দেখিলোঁ যে বন আৰু বন্যপ্ৰাণীৰ প্ৰধানকৈ 4টা অংশীদাৰ আছে। এইবোৰৰ ভিতৰত কোনটো অংশীদাৰ বন সম্পদৰ ব্যৱস্থাপনাৰ বিষয়ে শুদ্ধ সিদ্ধান্তৰ পৰা কৰ্তৃত্ব থাকিব লাগে? তুমি কিয় তেনেকৈ চিন্তা কৰা? তাৰপিছৰ প্ৰশ্নটো চাবা তুমি এজন সাধাৰণ ব্যক্তি হিচাপে বিভিন্ন ধৰণৰ প্ৰাকৃতিক সম্পদবোৰৰ ব্যৱহাৰ কম কৰিবলৈ কি কৰিবা? মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এইখিনি চাবা আৰু ইয়াৰে পৰা বহুতখিনি কমন আহিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।